আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যক নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ অচ্যুত বৈশ্যক নিলম্বনৰ বাবে স্বাস্থ্য শিক্ষা বিভাগৰ সচিবলৈ পত্ৰ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ সচিবৰ পত্ৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপত বৈশ্যক নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ এগৰাকী মহিলা চিকিৎসকে বৈশ্যৰ বিৰুদ্ধে আনিছিল যৌন নিৰ্যাতনৰ অভিযোগ ঘটনাৰ তদন্ত চলাইছে ৰাজ্য চৰকাৰৰ দুজনীয়া তদন্ত কমিটিয়ে কিন্তু তদন্তৰ সময়টো ৰহস্যজনকভাৱে কাৰ্যনিৰ্বাহ অচ্যুত বৈশ্যৰ ডাক্তৰ অচ্যুত বৈশ্যৰ বিৰুদ্ধে আদালতত ৰুজু হৈছে এটা গোচৰো এটাৰ পিছত আনটো বিতৰ্কত সাঙুৰ খাই পৰা অচ্যুত বৈশ্যৰ নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যক নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ অচ্যুত বৈশ্যক নিলম্বনৰ বাবে স্বাস্থ্য শিক্ষা বিভাগৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছো বিৰিঞ্চি দীৰ্ঘদিনীয়া এই অভিযোগ যি অভিযোগত দুজনীয়া তদন্ত কমিটিৰ দ্বাৰা তদন্ত চলি আছে আৰু তাৰ মাজতে এই মুহূৰ্তৰ খবৰ যে স্বাস্থ্য শিক্ষা বিভাগৰ সচিবলৈ অচ্যুত বৈশ্য নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে আনকি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছে জয়ন্ত ছাৰ আচলতে এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ লগতে যিগৰাকী ভুক্তভোগী মহিলা চিকিৎসক আছিল তেখেতে বিভিন্ন ধৰণে তেওঁ ন্যায় বিচাৰি আচলতে বিভিন্ন পক্ষৰ ওচৰত তেওঁ গৈছিল মহিলা আয়োগৰ ওচৰতেই হওক বা ওমেন থানাত তেওঁ এটা গোচৰ ৰুজু কৰিছিল একে সময়তে তেওঁ চিজিএম আদালততো এটা গোচৰ ৰুজু কৰিছিল তেওঁৰ কথাটো এইটোৱেই আছিল যে যিগৰাকী অচ্যুত বৈশ্য অভিযোগ উঠিছে তেওঁক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল বিভিন্ন সময়ত তেওঁক বিভিন্ন ফটো বিচাৰিছিল বিভিন্ন ধৰণৰ কথা কৈছিল আৰু অকলশৰে থাকিলে তেওঁক লগ আহিব কৈছিল তেনেধৰণৰ যিসমূহ অশুভনীয় কথা আছিলে এইগৰাকী সেই এখন স্বনামধন্য আচলতে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ মুখেৰে বা তেওঁৰ হোৱাটছআপৰ পৰা যোৱা সেইসমূহ মেছেজে এইগৰাকী ভুক্তভোগী মহিলা চিকিৎসকক বাৰুকৈ অস্বস্তিত পেলাইছিল আৰু সেই সমগ্ৰ বিষয়টো তেওঁ যি আভ্যন্তৰীণ আচলতে কমিটি আছিল সেই কমিটিক জনাইছিল আৰু তাৰ পাছতে সমগ্ৰ বিষয়টো যেতিয়া সংবাদ মাধ্যমত আহিছিল আৰু তাৰ পাছতে বিষয়টো যথেষ্ট গতি লৈছিল আৰু অৱশেষত এইগৰাকী অচ্যুত বৈশ্যৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে তেওঁ কেৱল যে মহিলাৰ বিৰুদ্ধে এই ধৰণৰ অশুভনীয় বাৰ্তা দিয়ে সেয়াই নহয় ইয়াৰ পূৰ্বেও যি জিএমচিএইচত এটা শিশু মৃত্যু হৈছিল সেইখিনি সময়তো জিএমচিএইচৰ এইগৰাকী অধ্যক্ষৰ বাবে যে আচলতে হৈছিল সেই কথাখিনি স্পষ্ট হৈছিল পৰৱৰ্তী সময়ত তাৰ পাছত তেওঁ যি ধৰণে মন্তব্য কৰিছিল সেই মন্তব্যও আচলতে যথেষ্ট বিপাঙত পেলাইছিল বিভাগটো গতিকে অৱশেষত যিহেতু তেওঁক সমগ্ৰ বিষয়টোত দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিব দিয়া হৈছে গতিকে বিষয়টো হয়তো তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব এই মুহূৰ্তত গতিকে অচ্যুত বৈশ্যই যে দীৰ্ঘদিন ধৰি সেই পদটো সামচি ধৰি আছে অধ্যক্ষৰ পদটো সেই পদটোৰ পৰা তেওঁ যাব লাগিব আৰু যিগৰাকী ভুক্তভোগী মহিলা চিকিৎসক তেওঁ আচলতে এই মুহূৰ্তত আংশিকভাৱে ন্যায় পাইছে বুলি ক'ব লাগিব জয়ন্ত নিশ্চয় কাৰ্যকৰী কেতিয়া হ'ব পাৰে বিৰিঞ্চি নিশ্চয়কৈ আচলতে যিটো নিৰ্দেশনা দিয়া হৈছে 24 ঘণ্টাৰ ভিতৰতে এই গোটেই নিৰ্দেশনাটো কাৰ্যকৰী হ'ব কিয়নো বিভাগীয় যি আচলতে সচিব আছে সচিবক তেওঁক তৎকালীনভাৱে আচলতে সমগ্ৰ বিষয়টো তেওঁক হস্তক্ষেপ কৰি যিগৰাকী অভিযুক্ত সেই অধ্যক্ষ তেওঁক আঁতৰাই অন্য এগৰাকীক আচলতে নিযুক্তি দিব দিছে একে সময়তে যিগৰাকী ভুক্তভোগী তেওঁলোকো সেই পত্ৰখন যিহেতু প্ৰেৰণ কৰিছে তেওঁ যি অভিযোগ তুলিছিল সেই অভিযোগৰ ভিত্তিতে যে এনেধৰণৰ এটা একশ্যন লোৱা হৈছে বা নিৰ্দেশনা দিয়া হৈছে সেই কথাখিনি তেওঁ অৱগত কৰিছে খুব সম্ভৱতঃ 24 ঘণ্টাৰ ভিতৰত এই নিৰ্দেশনা কাৰ্যকৰী হ'ব বিৰিঞ্চি লগতে আদালতত যিটো গোচৰ ৰুজু হৈ আছিল সেই গোচৰটো কেনেদৰে আগবাঢ়িছে নিশ্চয় আদালতত গোচৰটো দিয়াৰ পাছত কেইবাগৰাকীও ভুক্তভোগীৰ বা ভাষ্য সাক্ষী তাত সাক্ষ্যদান লোৱা হৈছিল যে বিষয়টোত জিএমচিএইচত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হয় নেকি বা জিএমচিএইচত আমি যেতিয়া বাতৰি কৰিছো সেইখিনি সময়তে চি বক্সৰ আচলতে সুবিধা নাছিল সেই সন্দৰ্ভতো আমি কৰিছিলো পৰৱৰ্তী সময়ত সেই ৰাজ্য চৰকাৰে চি বক্সৰ ব্যৱস্থা কৰা হ'ল আৰু সেই সকলোখিনি বিষয়ত যেতিয়া চিজিএম আদালতৰ যিটো গোচৰ ৰুজু হ'ল সেই গোচৰটোত যিকেইগৰাকী সেই বিভাগটোৰ আচলতে চিকিৎসক তেওঁলোকৰ সাক্ষ্য লৈছিল গতিকে বিশেষ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিতে গৈ আছে হয়তো এইগৰাকী অচ্যুত বৈশ্য পদৰ পৰা তেওঁ অপসাৰণ কৰিব হয়তো তেওঁ আদালতত গৈ তেওঁ কাঠগড়াত থিয় হ'ব লাগিব সমগ্ৰ বিষয়ত তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ উঠিছে সেই অভিযোগখিনি তেওঁ আচলতে কি ধৰণে খণ্ডন কৰে আদালতত গৈ সেই কথাখিনি কিন্তু যথেষ্ট লক্ষণীয় হ'ব ধন্যবাদ বিৰিঞ্চি
বাতিল হ'ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিলৰ সম্ভাৱনা মনোনয়ন দাখিলৰ সময়ত দলীয় টিকটৰ মূল কপি জমা দিয়া নাছিল এই অভিযোগ উত্থাপন কৰিছে অগপই জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰ নথকা কপি জমা দিয়াৰ অভিযোগ প্ৰাৰ্থিত্ব বাতিলৰ দাবীৰে নিৰ্বাচন আয়োগক লিখিত অভিযোগ অগপৰ বৰপেটা জিলা সম্পাদক ধনজিৎ পাঠকে নিৰ্বাচন আয়োগক দিছে এই অভিযোগ টিকটৰ অৰিজিনেল কপি জমা দিয়াৰ নিয়ম কিন্তু এই নিয়ম উলংঘা কৰিছে প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰে মনোনয়ন দাখিলৰ সময়ত মনোনয়ন পত্ৰৰ লগত মূল কপি জমা দিয়া নাছিল দলীয় টিকটৰ তাৰ পৰিৱৰ্তে স্ক্যান কপিহে জমা দিয়াৰ অভিযোগ উত্থাপন হৈছে য'ত জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰ নাছিল আৰু সেয়েহে প্ৰাৰ্থিত্ব বাতিলৰ দাবীৰে নিৰ্বাচন আয়োগক লিখিত অভিযোগ দাখিল কৰে অগপৰ বৰপেটা জিলা সম্পাদক ধনজিৎ পাঠকে নিৰ্বাচন আয়োগক দিছে লিখিত অভিযোগ নহয় কথাটো যোৱাকালি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছিল আমিও মনোনয়ন পত্ৰ দাখিল কৰিছোঁ লগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 24 বৰপেটা LACত SC LACত তেখেতসকলে নমিনেশ্যন পত্ৰ ফাইল কৰিছে কিন্তু আমি জানিব পাৰিছোঁ যে তেখেতে যিখন টিকট অৰ্থাৎ A আৰু B ফৰ্ম থাকে এইটো আমি টিকেট বুলি কওঁ ৰাজনৈতিক দলবিলাকে সেই টিকেটখন তেখেতে স্কেনিং কৰি অৰিজিনেল টিকটখন তেওঁলোকে দিয়া নাই অৰিজিনেল টিকেট তেওঁ আনাই নাই এখন স্কেনিং কৰি টিকেট কম্পিউটাৰত স্কেনিং কৰি আনি সেই টিকেটটোত তেওঁলোকে তাত গাঁঠি দিছে আৰু আমি যেতিয়াই গম পোৱাৰ পিছত আমি সন্ধিয়া 7 বজাত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আমি আপত্তি দৰ্শাইছোঁ যে এইখন নমিনেশ্যন আচলতে বাতিল হ'ব লাগে আৰু আমাৰ যি নিয়ম মনোনয়নৰ লগত যি নিয়ম অৰিজিনেল টিকেটটো আচলতে দিব লাগে তেওঁ অৰিজিনেল টিকেটটো তেওঁ নিদিলে যোৱাকালি গতিকে আমি তেখেতসকলক দাবী কৰিছোঁ ৰিটাৰ্ণিং বিষয়াক আমি লিখিত অভিযোগ দিছোঁ যে তেখেতৰ নমিনেশ্যন নাকচ কৰিব লাগে গুৱাহাটীত ফ্লাইং স্কোৱাডৰ অভিযানত ধন জব্দ কৰা হৈছে খানাপাৰাত এখন বাহনৰ পৰা জব্দ নগদ 6 লাখ টকা এখন হুণ্ডাই বাহনত আনিছিল টকাখিনি জব্দ কৰা টকাৰ উৎস বিচাৰি তদন্ত আৰম্ভ দিছপুৰ আৰক্ষীৰ খানাপাৰাত চলোৱা তালাচী অভিযানত জব্দ টকাখিনি গুৱাহাটীত ফ্লাইং স্কোৱাডৰ অভিযানত হুণ্ডাই এই বাহনখনৰ পৰা জব্দ কৰা হৈছে 6 লাখ নগদ ধন জব্দ কৰা টকাখিনিৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে খানাপাৰাত চলোৱা তালাচী অভিযানত জব্দ টকাখিনি এটা চাঞ্চল্যকৰ খবৰ আমি জনাই আহিছোঁ শ্যামকানু সিদ্ধাৰ্থ বন্দী হৈ থকা বাক্সা জেলত ফুটিল গুলী বাক্সাৰ নিকাছী জিলা কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বৰ্তমান সাংসাৰী এইমছত চিকিৎসাধীন হৈ আছে এজন গুলীবিদ্ধ জোৱান বৰ্তমান চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তিৰ সময়ত জোৱানজনৰ মুখত জুবিনৰ নাম একাধিকবাৰ জুবিনৰ নাম উচ্চাৰণ কৰিলে গুণজিৎ বৈশ্যই সাৰ্ভিস বন্দুকেৰে আৰক্ষী জোৱানজনে আত্মহত্যাৰ চেষ্টা চলায় গুলীবিদ্ধ জোৱানজন 24 নম্বৰ IR বেটেলিয়নৰ গুণজিৎ বৈশ্য সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্য এই কাৰাগাৰতে বন্দী হৈ আছে গুলীবিদ্ধ জোৱানজন 24 নম্বৰ IR বেটেলিয়নৰ গুণজিৎ বৈশ্য বাক্সাৰ কাৰাগাৰতে আছে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকল Hello? 9:55 মান এটা পেশেন্ট আহিলে তো আহিলে বুলেট ইঞ্জুৰি বুলি ক'লে আপোনাৰ ইয়াতে মই দেখা পালোঁ এণ্টি ইউনিট আছে লেফ্ট নিপুলাৰ এটা এণ্টি ইউনিট আছে চেষ্টৰ আছে তো পেশেন্ট ইয়াতে এটা বুলেটে দেখা পাইছোঁ মানে এটা বুলেট দেখা পাইছোঁ আৰু পিছনে চেম বুলেটটো মানে ওলাই যাব মানে এটা হেৰি আছে মাৰ্ক এটা আছে বুলেট এটা আছে গুলিবিদ্ধ অৱস্থাত আহিছে গুলিবিদ্ধ ব্যৱহাৰ অৱস্থা কেনেকুৱা দেখা গৈছে অৱস্থাটো ক্ৰিটিকেল হয় ইয়াতে আপোনাৰ ইয়াতে চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছোঁ তেনেকুৱা নাই ব্যৱস্থা নাই তো আমি উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে গুলি কেনেকৈ লাগিব গম পাইছে কি কেনে ঘটনা সেইটোতো আমি গম পোৱা নাই লগত এইহঁতৰ মানে লগৰ এজন আছিল মানে সহকৰ্মী এজন আছিল সেই ক'লে যে মানে নিজে চাৰ্ভিচ পিষ্টল দি গান দি মানে গুলি কৰা বুলি কৈছে সৰভোগৰ ঐতিহাসিক গৰখীয়া গোসাঁই থানত আশী গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে আজি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৰঞ্জিত কুমাৰ দাসৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাইছে প্ৰচাৰ
ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে মকাই দেও ওলাই যাবালৈ সহায় দিবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব চাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দে পকাই দেও ওলাই যাবালৈ সহায় দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে
বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলাই মোদীৰ সপোন পূৰাবলৈ আকৌ চৰকাৰ আনিবলৈ মোদীৰ সপোন পূৰাবলৈ আকৌ চৰকাৰ আনিবলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পূৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰা দেউ পকাই দেউ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব
বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দেখাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু টঙালি ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দে পকাই দিওঁ ওলাই জবাতলৈ সঁহাৰি দিবলৈ
তুলিব বিজেপি আহিব পালু পন্তঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দেউ মকাই দেউ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ উৰা দেউ মকাই দেউ ওলাই মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আগতে বজালী সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল। এইবাৰ বজালী সমষ্টি আমি অসম গণ পৰিষদ দলক এৰি দিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত ৰঞ্জিত দাসে ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। মই ভৱানীপুৰ সৰভোগবাসী ৰাইজৰ ওচৰত আহিছোঁ। তেখেতসকলে যাতে ৰঞ্জিত দাস ডাঙৰীয়াক আশীৰ্বাদ কৰে, বিজেপি চৰকাৰ আকৌ হওক, তাৰ বাবে যেন ৰাইজে আমাক আশীৰ্বাদ কৰে। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আগতে বজালী সমষ্টিত প্ৰতিনিধিত্ব কৰিছিল। এইবাৰ বজালী সমষ্টি আমি অসম গণ পৰিষদ দলক এৰি দিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত ৰঞ্জিত দাসে ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। মই ভৱানীপুৰ সৰভোগবাসী ৰাইজৰ ওচৰত আহিছোঁ। তেখেতসকলে যাতে ৰঞ্জিত দাস ডাঙৰীয়াক আশীৰ্বাদ কৰে, বিজেপি চৰকাৰ আকৌ হওক, তাৰ বাবে যেন ৰাইজে আমাক আশীৰ্বাদ কৰে। শোণিতপুৰৰ বৰছলাৰ ভৰা শিঙৰিত এক চাঞ্চল্যকৰ ঘটনা। বাঁহ গছৰ তলত মাতৃৰ সৈতে কণমানি কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ। বাঁহ গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। মাতৃৰ মৃতদেহৰ কাষতে পৰি আছে কণমানিটিৰ মৃতদেহ। ঘটনাৰ পিছতে স্বামী সাইফুল ইছলামক আটক আৰক্ষীৰ। শোণিতপুৰৰ বৰছলাৰ ভৰা শিঙৰিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বাঁহ গছৰ তলত মাতৃৰ সৈতে কণমানি কেঁচুৱাৰ মৃতদেহ উদ্ধাৰ। বাঁহ গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। মাতৃৰ মৃতদেহৰ কাষতে পৰি আছে কণমানিটোৰ মৃতদেহ। এই ঘটনাৰ পিছতে স্বামী সাইফুল ইছলামক আটক আৰক্ষীৰ। আমাৰ স্থানীয় সংবাদদাতা হৰেণ ভূমিজৰ সৈতে সংযুক্ত হৈছোঁ। হৰেণ, এই ৰহস্যজনক ঘটনা সন্দৰ্ভত আৰু কি তথ্য লাভ কৰা হৈছে? চাওক জয়ন্ত, শোণিতপুৰ জিলাৰ বৰছলাৰ ভৰা শিঙৰিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু পুৱাৰ ভাগতে স্থানীয় লোকে যি প্ৰত্যক্ষ কৰে, মাতৃ আৰু কণমানি সন্তান বাঁহ গছ, মাতৃৰ যি মৃতদেহ সেয়া বাঁহ গছত ওলমি আছে আৰু ইয়াৰ কাষতে কণমানি সন্তানৰ মৃতদেহ পৰি আছে। আৰু ইয়াৰ পিছতেই ঘটনাস্থলীত ঠেলামৰা আৰক্ষীয়ে উপস্থিত হৈ ইতিমধ্যে মাতৃ আৰু যিগৰাকী মহিলা, তাৰ নাম হৈছে সখিনা খাতুন, আৰু কণমানি সন্তানক ইতিমধ্যে উদ্ধাৰ কৰিছে ঠেলামৰা আৰক্ষী। আৰু যিগৰাকী স্বামী সখিনা খাতুনৰ সাইফুল ইছলাম, তেখেতকো ইতিমধ্যে আটক কৰা বুলি আৰক্ষীয়ে জানিব পৰা গৈছে। আৰু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে এয়া আচলতে স্বেচ্ছাই আত্মহত্যা কৰা ঘটনা নহয়। মহিলাগৰাকীক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰি এনেধৰণে এই বাঁহ গছত ওলমাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। আৰু এই সন্দৰ্ভত স্বামীকো আচলতে সন্দেহ কৰিব পাৰি, কাৰণ স্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সেইবাবে আৰক্ষীয়ে হয়তো স্বামী যিগৰাকী সাইফুল ইছলাম তেখেতক আটক কৰিছে আৰু আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। আৰু মাতৃ আৰু সন্তানৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। জয়ন্ত, হয়, ধন্যবাদ হৰেণ। পলাকবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটিৰ ৩ নম্বৰ মেধিপাৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। ঘৰৰ চোতাল, গাঁৱৰ ৰাস্তাত মুকলিকৈ ঘূৰি ফুৰিছে বনৰীয়া হাতীয়ে। বিজিত দাস নামৰ এজন লোকৰ ঘৰত নিশা 4টা বনৰীয়া হাতীৰ আগমন। বনৰীয়া হাতীৰ বাবে এতিয়া ভয় শংকাত ভুগিছে স্থানীয় ৰাইজ।
বৃহত্তৰ অঞ্চলটোৰ ৰঙামাটি, ৰাজাপুখুৰী, ভাগৱতীপাৰা, নহিৰা আদি অঞ্চলত দীৰ্ঘদিনে উপদ্ৰৱ বৃদ্ধি পাইছে বন্য হস্তীৰ। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। এটা পৰিয়ালৰ বাসগৃহৰ চোতালত একেবাৰে চোতালেই নহয়, ঘৰৰ বাৰান্দাত প্ৰৱেশ কৰিলে বন্য হস্তীৰ এটা জাক। 4জনীয়া এটা হাতীৰ জাকে খাদ্যৰ সন্ধানত এনেদৰে টহল দিলে এক আতংকময় পৰিৱেশে বিৰাজ কৰে সেই সময়ছোৱাত। অৱশ্যে বাসগৃহৰ কোনো ক্ষয়ক্ষতি নকৰিলে হাতীৰ জাকটোৱে। খাদ্যৰ সন্ধানত প্ৰায়ে এনেদৰে এই অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। কি দিন কি ৰাতি সকলো সময়তেই কেৱল মাথো বন্য হস্তীৰ আতংকত দিন কটাবলগীয়া হৈছে, সময় পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে। ডিফুৰ বকলীয়া ঘাটত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১.৫ শতাধিক লোক আক্ৰান্ত। বকলীয়া ঘাটৰ পাতৰ টিমুং গাঁৱৰ এঘৰত বিবাহ অনুষ্ঠানত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে লোকসকল অসুস্থ হ'বলৈ আৰম্ভ কৰে। পেটৰ বিষ, শৌচ, বমিত আক্ৰান্ত লোকসকলক লগে লগে বকলীয়াঘাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱাত চিকিৎসালয়ত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। শিশু, মহিলাৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়া সকলো আক্ৰান্ত হৈছে। বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। এয়া চিকিৎসালয়ত বিচনাৰ অভাৱ, একোখন বিচনাত দুগৰাকীকৈ ৰোগী ৰাখি চিকিৎসা কৰিবলগীয়া হৈছে। আনকি বিচনাৰ অভাৱত মজিয়াতো চিকিৎসা কৰা হৈছে আক্ৰান্ত ৰোগীসকলক। আক্ৰান্তসকলৰ ভিতৰত এটি শিশুকে ধৰি 2জন আক্ৰান্তক উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। যোৱাকালি বিয়া আছিলে, বিয়া তাত খাইখিনি এনেকুৱা হৈছে বোলে ছাৰ, একো খোৱা নাই, কিন্তু গাহৰি মাংস খাইছে বোলে আৰু কিবা মেৰামিচ এইবিলাকে খাইছে বোলে খোৱাটো। কিন্তু গোটেই যিমানজন মই বিয়া খাব গৈছে গোটেইজনৰ তেনেকুৱা হৈছে। কোন জেগা? আদৰ্শ টিমুং গাঁও। পেচেণ্টবিলাক ৰাখিছে বেতত ৰাখিছোঁ। কিমানজন মানে এতিয়া 40জন হৈ আছে। 40জন পৰা এতিয়া আনিবলৈ বিয়া বহুত আছে। এতিয়া যিমানজনৰ বিয়া গৈছে চবো এনেকুৱা হৈছে বোলে। পেট বিষ খাইছে, বমি। সেইকাৰণে আমি আশা হিচাপত ৰাতিপুৱাৰ পৰা লগ ধৰিছোঁ, সেইকাৰণে ময়ো আহিছোঁ। আজি প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়ন পত্ৰৰ পৰীক্ষণ। 26 মাৰ্চ হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সোমবাৰে অন্তিম দিনলৈ 126টা সমষ্টিত 817জন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন। দাখিল কৰা হৈছে মুঠ 1390খন মনোনয়ন পত্ৰ। কিছুসংখ্যক প্ৰাৰ্থীয়ে দাখিল কৰিছে একাধিক মনোনয়ন। অসমৰ 4খন জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিশ্চিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ 6খন সভা। অসমত প্ৰচাৰ চলাব ৰাজনাথ সিং, নীতিন গাডকাৰীয়ে। 6খন নিৰ্বাচনী সভাত অংশ ল'ব নীতিন নবীনে। মুখ্যমন্ত্ৰীয়ে 10টা স্থানত অংশ ল'ব ৰোড শ্ব'ত। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিয়ে প্ৰস্তুত কৰিছে 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা। বাজপেয়ী ভৱনত নিৰ্বাচনক লৈ বিজেপিৰ বৈঠক। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৈঠক বাজপেয়ী ভৱনত। আমাৰ 40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদ্যহতে 4খন সভা স্থিৰ হৈছে। 5 নম্বৰখন সভাও হয়তো হ'ব পাৰে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6খন সভা হ'ব, হয়তো 8খনো হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে।
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব। বদৰুদ্দিন আজমল সম্ভৱতঃ অসমৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী। 562 কোটি টকাৰ সম্পত্তিৰ হিচাপ দাখিল কৰিলে আজমলে। মনোনয়নত দিয়া তথ্য মতে 200 কোটি টকাৰ ইনভেষ্টমেণ্ট আজমলৰ, 100 কোটি বিনিয়োগ কৰিছে কৃষি আৰু ব্যৱসায় শিতানত, 169 কোটি স্থাবৰ সম্পত্তিৰ গৰাকী AIUDFৰ সভাপতি বদৰুদ্দিন আজমল। আজমলৰ বেংকত আছে 52 কোটি টকা। মনোনয়ন পত্ৰৰ লগত বদৰুদ্দিন আজমলে দাখিল কৰিলে এই তথ্য। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ হাতত নগদ ধনৰ পৰিমাণ 54,700 টকা। গৌৰৱৰ নামত আছে 9টা বেংক একাউণ্ট। বেংক একাউণ্টত গৌৰৱ গগৈ জমা আছে 13,65,000 টকা। 2024-25 বৰ্ষত গৌৰৱ গগৈয়ে আয়কৰ পৰিশোধ কৰিছিল 13,08,010 টকা। একেটা বৰ্ষত গৌৰৱ পত্নী এলিজাবেথ গগৈয়ে আয়কৰ পৰিশোধ কৰিছে 72,83,750 টকা। মিউচুৱেল ফাণ্ডত গৌৰৱ গগৈ জমা আছে 11,47,946 টকা। PPF একাউণ্টত জমা 12,68,492 টকা। বীমাত জমা ধনৰ পৰিমাণ 20 লাখ টকা। গৌৰৱ গগৈৰ নামত আছে 2খন গাড়ী। গৌৰৱ গগৈৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 72,59,263 টকা। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বেংকত আছে 10 কোটি টকাৰ ঋণ। মনোনয়নৰ শপতনামাত পোহৰলৈ আহিল মন্ত্ৰীগৰাকীৰ ঋণগ্ৰস্ততা। অধিকাংশ ঋণেই ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা লৈছে মন্ত্ৰী পৰিয়ালে। মন্ত্ৰীগৰাকীৰ পত্নী জুলি ডেকা বৰুৱাৰ বেংক ঋণ 4,94,41,858 টকা। আনহাতে জুলি ডেকা বৰুৱাই ব্যক্তি বিশেষৰ পৰা লোৱা ঋণৰ পৰিমাণ 1,97,48,800 টকা। ইয়াৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নগদ জমা ধন 3,87,435 টকা। জয়ন্ত মল্ল বৰুৱাৰ বেংকত জমা ধন 62,11,479 টকা। কোকৰাঝাৰৰ BPFৰ প্ৰাৰ্থী চেউলি ব্ৰহ্ম মহিলাৰীৰ নগদ ধনৰ পৰিমাণ 31,69,000 টকা। হাগ্ৰামা মহিলাৰীৰ পত্নী চেউলি মহিলাৰীৰ নামত আছে 37টা বেংক একাউণ্ট। চেউলি মহিলাৰীৰ বেংকত জমা ধনৰ পৰিমাণ 4,48,45,044 টকা। মিউচুৱেল ফাণ্ডত জমা ধনৰ পৰিমাণ হৈছে 2,60,000 টকা। পোষ্ট অফিচত জমা 1,11,50,000 টকা। বীমাত জমা আছে 29,34,098 টকা। চেউলি মহিলাৰীৰ উদ্যোগিক খণ্ডত বিনিয়োগ 40 লাখ টকা। এক্সেভেটৰ ট্ৰেক্টৰসহ মুঠ 32খন বাহন আছে চেউলি মহিলাৰীৰ নামত। 1,41,95,397 টকা দামৰ টয়টাত লেণ্ড ক্ৰুইজাৰৰ গৰাকী হ'ল চেউলি মহিলাৰী। 32,50,000 টকা দামৰ সোণৰ গহনা আছে চেউলি মহিলাৰীৰ। 12,59,00,000 টকাৰ উদ্যোগিক সা সৰঞ্জামৰ গৰাকী চেউলি। 30,51,24,000 টকাৰ সম্পত্তিৰ গৰাকী চেউলি মহিলাৰী। 11 ঠাইত ভূমি আছে, 16 ঠাইত উদ্যোগিক ভূমি আছে, লগতে 16 ঠাইত বাসগৃহৰ গৰাকী চেউলি মহিলাৰী। এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ঐতিহাসিক ফলাফল হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ দিছে, ঐতিহাসিক বিজয় হ'ব বিজেপি মিত্ৰজোঁটৰ। ধাৰাসাৰ বৰষুণৰ পাছতো আমাৰ যাত্ৰাৰ পৰা আঁতৰি নগ'ল ৰাইজ। এইবাৰ আমি নতুন নতুন সমষ্টি জয় কৰিম বুলি অংগীকাৰ। বিকাশ আৰু প্ৰগতিৰে ৰাইজৰ মৰম উভতাই দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বাজপেয়ী ভৱনৰ নিৰ্বাচন কেন্দ্ৰিক বৈঠকৰ পিছতে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক, মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়। কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল। আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে। আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে
আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম। কলম্বিয়াত সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত 125 গৰাকী সৈনিক কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত। এই দুৰ্ঘটনাত 34 জন লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়া সন্ধানহীন হৈ আছে 21 গৰাকী জোৱান। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 70 জনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পেৰুৰ সীমান্তৰ পোৰ্ট লেগুইজামত এই দুৰ্ঘটনা সংঘটিত হয়। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ ভয়ংকৰ তথ্য লাভ সুমিত কুমাৰৰ বিৰুদ্ধে 2023 বৰ্ষৰ পৰা ISI নেটৱৰ্কত থাকি চোৰাংচোৱাগিৰি কৰিছিল সুমিতে। ভাৰতৰ সুৰক্ষা ব্যৱস্থাৰ বহু গোপনীয় তথ্য যোগান ধৰি আহিছিল বায়ু সেনাৰ কৰ্মচাৰীজনে। সুমিতৰ মোবাইলত তদন্তকাৰী সংস্থাই লাভ কৰিছে বিস্ফোৰক তথ্য। চাবুৱাৰ বায়ু সেনা কেম্পৰ যুঁজাৰু বিমানৰ ফটো, মিছাইলৰ ফটো, লোকেশ্যন, বায়ু সেনাৰ কেম্পৰ আভ্যন্তৰীণ তথ্য যোগান ধৰা তথ্য লাভ। কেৱল অসমৰ বায়ু সেনাৰ ঘাটিয়ে নহয়, দেশৰ অন্য প্ৰান্তৰ বায়ু সেনাৰ ঘাটিৰো তথ্য যোগান ধৰিছিল পাকিস্তানক। বহুকেইগৰাকী বায়ু সেনাৰ বিষয়া আৰু ব্যক্তিগত তথ্য যোগান ধৰিছিল সুমিতে। ধনৰ বিনিময়ত দেশৰ সুৰক্ষা ব্যৱস্থাৰ গোপনীয়তা যোগান ধৰিছিল ISI। সুমিতৰ একাউণ্টলৈ পাকিস্তানৰ পৰা আহিছিল বৃহৎ পৰিমাণৰ ধন। নিজৰ সিম কাৰ্ডেৰে ভুৱা একাউণ্ট খুলি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল সুমিতে। সম্প্ৰতি জয়পুৰ আদালতত হাজিৰ কৰি উত্তৰ প্ৰদেশৰ সুমিতক 10 দিনৰ জিম্মাত লৈ ৰাজস্থানৰ চোৰাংচোৱা বিভাগে পূৰ্বে একেই গোচৰত জয়ছেলমেৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ঝাবৰৰাম নামৰ লোকজনৰ স্বীকাৰোক্তিত গ্ৰেপ্তাৰ কৰা হয় সুমিতক। 22 মাৰ্চত চাবুৱাৰ পৰা গ্ৰেপ্তাৰ হৈছিল বায়ু সেনাৰ কৰ্মচাৰী সুমিত কুমাৰ। বায়ু সেনাৰ চোৰাংচোৱা আৰু ৰাজস্থানৰ চোৰাংচোৱা বিভাগে যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে MTSৰ কৰ্মচাৰী সুমিতক। দেশৰ চুকে কোণে ISI হৈ চোৰাংচোৱাগিৰি কৰা আৰু বহু লোক জড়িত থকাৰ সন্দেহ তদন্তকাৰী সংস্থাৰ। अभी जो उनसे सभी मोबाइल को चेक किया तो वहाँ पे अपने झबुआ डिब्रूगढ़ आसाम में जो एयरबेस है उसके एयरक्राफ्ट्स के फ़ोटोग्राफ्स, मिसाइल्स के फ़ोटोग्राफ्स और लोकेशन और कोऑर्डिनेट्स को शेयर उसके द्वारा करना पाया गया है, जिसकी एवज में उसने कंसिडरेशन और प्रतिफल के रूप में पैसा भी पाक हैंडलर से प्राप्त किया है। अभी जो फाइल पे आया है उसमें लाखों रुपए का ट्रांजैक्शन हुआ है जो कि उसके अकाउंट में आया है। अब एग्जैक्टली कितना अमाउंट है वो अभी पार्ट ऑफ इन्वेस्टिगेशन है। अभी 10 दिन की रिमांड ऑनरेबल कोर्ट ने कंसिडर किया है आफ्टर सीइंग ऑफ ऑल द एविडेंसेस, जिसमें 2/4/2026 को वापस पुनः अक्यूज्ड को कोर्ट में पेश किया जाएगा। ফাঁচিমজাৰৰ চাংগেনিয়া ধৰমশালাত শ্ৰী বিদ্যাকুটি কুমাৰচৰণৰ মহাযজ্ঞৰ আয়োজন। ফাঁচিবজাৰৰ চাংনেৰিয়া ধৰমশালাত শ্ৰী বিদ্যাকুটি কুমাৰচৰণ মহাযজ্ঞৰ আয়োজন। অসমত তৃতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে এই মহাযজ্ঞৰ। সমগ্ৰ ভাৰতত 43 বাৰৰ বাবে আয়োজন এই যজ্ঞৰ। ভাৰতৰ জনতাৰ শান্তি, প্ৰগতি আৰু গৰীব কল্যাণৰ বাবে অনুষ্ঠিত কৰা হয় এই যজ্ঞৰ। সেন্দুৰ লৈ হাজাৰ হাজাৰ মহিলাই কৰিছে এই যজ্ঞ। যজ্ঞত ললিতাচৰণ মন্ত্ৰপাঠ কৰা হৈছে 1 কোটি বাৰ। স্বামী অভিষেক ব্ৰহ্মচাৰীয়ে কৰিছে এই যজ্ঞ। আজিৰে পৰা 3 দিন ধৰি চলিব এই মহাযজ্ঞ। অসমত তৃতীয়বাৰৰ বাবে এই মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ফাঁচিবজাৰৰ চাংনেৰিয়া ধৰমশালাত শ্ৰী বিদ্যাকুটি কুমাৰচৰণ মহাযজ্ঞৰ এয়া আয়োজন। এয়া অসমত তৃতীয়বাৰৰ বাবে আয়োজন কৰা হয় এই মহাযজ্ঞৰ। সমগ্ৰ ভাৰতত 43 বাৰৰ বাবে আয়োজন হৈছে এই যজ্ঞৰ। ভাৰতৰ জনতাৰ শান্তি, প্ৰগতি আৰু গৰীব কল্যাণৰ বাবে অনুষ্ঠিত কৰা হয় এই যজ্ঞৰ। সেন্দুৰ লৈ
হাজাৰ হাজাৰ মহিলাই এই যজ্ঞত অংশগ্ৰহণ কৰে। যজ্ঞত ললিতা চৰণ মন্ত্ৰ পাঠ কৰা হৈছে 1 কোটি বাৰ। স্বামী অভিষেক ব্ৰহ্মচাৰীয়ে কৰিছে এই যজ্ঞ। আজিৰে পৰা 3 দিনলৈ চলিব এই মহাযজ্ঞ। पूरे भारत में हम लोगों ने 43वां मैंने 43वां जगह 44वां जगह है यहाँ, और हम लोग की इच्छा है कि शतकोटि हो गया, सहस्र कोटि कुमकुम अर्चना हम लोग भगवती के निमित्त प्रसन्नार्थ करें, जिसमें विश्व का कल्याण हो। हम लोग के स्वामी करपात्री जी महाराज का मूल मंत्र था कि विश्व का कल्याण हो। इस भावना से हम लोग लगातार यह महायज्ञ कर रहे हैं। यह यज्ञ देश, राष्ट्र, समाज के लिए एक प्रेरणा स्रोत बनेगा। বৰহমপুৰত হঠাৎ সলনি ৰাজনৈতিক দৃশ্যপট। কংগ্ৰেছ ত্যাগ কৰা বৰহমপুৰৰ টিকট প্ৰত্যাশী ৰঞ্জিত বৰাৰ ঘৰত নিশা উপস্থিত হয় সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী তথা বিধায়ক জিতু গোস্বামী। জিতু গোস্বামীক গামোচা পিন্ধাই আদৰণি জনালে ৰঞ্জিত বৰাই। ৰঞ্জিত বৰাৰ গৃহত বহিল গোপন বৈঠক। দুদিন পূৰ্বে ৰাজেন গোহাঁইক নিৰ্বাচনত সহায়ৰ আশ্বাস দি হঠাৎ দল এৰিছিল কংগ্ৰেছ নেতা ৰঞ্জিত বৰাই। যুদ্ধ কৰা নাছিলে, কৃষ্ণ সাৰথীয়ে হৈছিলে। তেওঁতো সাৰথী নহয়, তেওঁতো যুঁজাৰু। তেওঁতো যুঁজহে কৰিছে, যুঁজটো দ্ৰোণাচাৰ্যই কৰিছে। সেইকাৰণে কুৰুক্ষেত্ৰৰ ৰণখনত মই বেলেগজনৰ কথা কোৱা নাই। মই তেওঁ গুৰু, মোৰ গুৰু যিহেতু তেওঁক মই দ্ৰোণাচাৰ্যতে ৰাখিছো। সেইকাৰণে দ্ৰোণাচাৰ্যৰ বিৰুদ্ধে যুদ্ধ হলে ক'ত হয়, কোন জিকে মহাভাৰত জানাসকলে জানিবই লাগে। সেইকাৰণে মই তাত অৰ্জুনতহে আছো, এখন কুৰুক্ষেত্ৰৰ ৰণত। সেইকাৰণে গুৰুলৈ মই সদায় শুভেচ্ছা আছে। যুদ্ধক্ষেত্ৰত হ'ব, যি হ'ব আপোনালোকে গম পাবই। গুৰুজনক মই এটাহে ক'ম যে তেখেতলৈ শুভেচ্ছা থাকিল। আজি নমিনেশ্যন দিছে, মই শুভেচ্ছা জনাইছো তেখেতক। আৰু তেখেত যিহেতু মোৰ একালৰ গুৰু আছিলে, সেইকাৰণে একো নাই। যুদ্ধক্ষেত্ৰই অহাকালিৰ পৰা আৰম্ভ হ'ব, দেখা যাব। আমি সকলোৱে মিলি অসমখন যিকণ কাম বাকী আছে, আমি সমূহীয়া স্বাৰ্থত সকলোৱে একেলগ হৈ আগবঢ়াৰ যি প্ৰতিশ্ৰুতি, আৰু এই প্ৰতিশ্ৰুতিয়ে মই ভাৰতৰ যিটো আজি সৰ্বশক্তিমান, বিশ্বৰ ভিতৰতে বিৰল ভাৰতীয় জনতা পাৰ্টি, গতিকে মোৰ ব্লাডে আজি কৈছে যে ৰঞ্জিত, তুমি ভাৰতীয় জনতাৰ পাৰ্টি হৈ একোজন বাধ্য ছাত্ৰ হিচাপে তুমি কামত অগ্ৰসৰ হোৱা, আৰু মই ৰাইজৰ সেৱা লৈ আগবাঢ়িম বুলি ভাবিছো। আৰু আমাৰ মাননীয় বিধায়কৰ যি কৰ্ম দক্ষতা, সেইখিনি মোৰ কাৰণে সদায় এক পথ প্ৰদৰ্শক হিচাপে মই লৈ আগবাঢ়িম। আৰু আমি খুব সুন্দৰকে ভাই ককাই সম্বন্ধত আমি সমষ্টিৰ প্ৰত্যেকজন গৃহস্থীৰ ক্ষেত্ৰত আমি কাম কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞবদ্ধ। মধ্যপ্ৰদেশৰ যুদ্ধক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোভিডক জয় কৰাৰ দৰেই জিনিব লাগিব যুদ্ধৰ প্ৰত্যাহ্বান। দীৰ্ঘকালীন সংকটৰ বাবে সাজু থাকিব লাগিব ভাৰত। মধ্যপ্ৰদেশৰ যুদ্ধৰ ফলত তেল গেছৰ সংকটক লৈ প্ৰধানমন্ত্ৰীৰ বক্তব্য। যুদ্ধকালীন পৰিৱেশে সৃষ্টি কৰা সংকটক লৈ লোকসভাত প্ৰধানমন্ত্ৰী। ৰাজ্য চৰকাৰসমূহক সতৰ্ক হৈ থকাৰো আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। धीरज के साथ हम कोरोना के समय भी एकजुटता से ऐसी चुनौतियों का सामना कर चुके हैं। अब हमें फिर से उसी तरह तैयार रहने की आवश्यकता है। धीरज के साथ, संयम के साथ, शांत मन से हमें हर चुनौती का मुकाबला करना है, और यही हमारी पहचान है, यही हमारी ताकत है। और हां, हमें बहुत सावधान और सतर्क भी रहना है। हालात का फायदा उठाने वाले झूठ फैलाने का प्रयास करेंगे, ऐसे लोगों की कोशिशों को सफल नहीं होने देना है। मैं देश की सभी राज्य सरकारों से भी इस सदन के माध्यम से आग्रह करूंगा, ऐसे समय में कालाबाजारी करने वाले, जमाखोरी करने वाले एक्टिव हो जाते हैं। इसके लिए कड़ी मॉनिटरिंग जरूरी है। जहां से भी ऐसी शिकायतें आती हैं, वहां त्वरित कार्रवाई होनी चाहिए। देश की हर सरकार और देश का हर नागरिक जब मिलकर चलेंगे तो हम
हर चुनौती को चुनौती दे सकते हैं। বৰছলা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ বিজেপি প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ ব্যাপক প্ৰচাৰ অভিযান সমষ্টিটোৰ ভিন্ন অঞ্চলত ব্যাপক প্ৰচাৰ অভিযান চলাই ৰাইজৰ সৈতে মত বিনিময় কৰিছে প্ৰাৰ্থীগৰাকীয়ে বিগত 10 বছৰত বিজেপি চৰকাৰৰ অধীনত অভূতপূৰ্ব উন্নয়ন সাধন হোৱা বুলি মন্তব্য ঋতুবৰণ শৰ্মাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ তৃতীয়বাৰৰ বাবে ৰাইজে বিজেপিক ক্ষমতালৈ আনিব বুলি আশা প্ৰকাশ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে মোৰ সতে আছে এই মুহূৰ্তত ঋতুবৰণ শৰ্মা বৰছলাৰ বিজেপি প্ৰাৰ্থী মই পুনে পুনে কথা পাতিম কি ক'ব মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু এতিয়া আপুনি দলীয় সাংগঠনিক সভাত মনোনয়ন পত্ৰ দাখিল হ'ল আৰু আমি ইতিমধ্যে আমাৰ সম্পূৰ্ণ সাংগঠনিক যিটো ব্যৱস্থা আমাৰ যিটো কাঠামো তাৰ অধীনত আমি প্ৰত্যেকটো স্তৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত আমি ব্যক্তিগতভাৱে যিহেতু মই মনোনীত প্ৰাৰ্থী হিচাপে যদিও মই সংগঠনৰ লগত সুদীৰ্ঘ 3টা দশক জড়িত হৈ আছোঁ কিন্তু মনোনীত প্ৰাৰ্থী হিচাপে মিত্ৰ দলৰ যিহেতু মোৰ প্ৰথম পদাৰ্পণ আৰু সেইবাবে মই প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত ব্যক্তিগতভাৱে কথা পাতিছোঁ প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাৰ লগত আজি আমি ইতিমধ্যে আমাৰ মণ্ডলৰ যিমান আমাৰ মৰ্চা আছে প্ৰতিটো মৰ্চাৰ বিষয়ববী আৰু মণ্ডলৰ স্তৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সভা পাতিছোঁ এইখন হ'ল আমাৰ যিমান নিৰ্বাচিত প্ৰতিনিধি আছে নিৰ্বাচিত প্ৰতিনিধি মানে আমাৰ জিলা পৰিষদৰ সদস্যসকল আঞ্চলিক পৰিষদৰ সদস্যসকল পঞ্চায়তৰ সভাপতিসকল আৰু আমাৰ ৱাৰ্ড আপোনালোকে জানিব আৰু আমি জনাবলৈ পাই সুখী হওঁ যে আমাৰ বুজন সংখ্যক পঞ্চায়তৰ প্ৰতিনিধি আমাৰ বিজেপি নিৰ্বাচিত গতিকে 26 তাৰিখৰ পৰা আমি সম্পূৰ্ণ বিধি ব্যৱস্থা মানি লৈ আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আমি আৰম্ভ কৰিম তাৰ আগে আমি নিজেও সাজু হৈছোঁ কাৰ্যকৰ্তাসকলেও সাজু কৰিছোঁ আৰু আমাৰ যিখিনি আছে পৰিকল্পনাৰ যি কথা আছে কেনেকৈ আমি আগবাঢ়িম কি কথা এই গোটেইবিলাক প্ৰত্যেকটো স্তৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগত পাতি যাতে খুব সুন্দৰকৈ যিহেতু প্ৰাৰ্থীগৰাকীৰ প্ৰতি মোৰ যদিও ইচ্ছা প্ৰাৰ্থী হিচাপে যে বৰছলা সমষ্টিৰ প্ৰতি ঘৰ ব্যক্তিৰ ঘৰলৈকে মই যাওঁ প্ৰতিগৰাকী ব্যক্তিক মই লগ পাওঁ যিটো সেইটো সম্ভৱ নহ'বগৈ 12টা দিনত গতিকে মই বিচাৰিছোঁ মোৰ কাৰ্যকৰ্তাৰ মাধ্যমেদি প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ যাবলৈ আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই একোগৰাকী আমাৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতিনিধি হিচাপে আগবাঢ়ি যাব আৰু তাৰ ব্যৱস্থাপনাৰ বাবে আজি কথা পাতিছোঁ আৰু 26 তাৰিখৰ পৰা এই বিশাল যি আমাৰ আমাৰ যি মানে কাৰ্যকৰ্তাৰ লগত যি শক্তি আমাৰ সেই শক্তিক লগত ৰাখি একত্ৰিতভাৱে আগবাঢ়িম আৰু নিশ্চিতভাৱে বৰছলাবাসী ৰাইজৰ যেতিয়া আমি ভোট ভিক্ষা কৰিম আশীৰ্বাদ বিচাৰিম ৰাইজে আমাক সম্পূৰ্ণৰূপে আশীৰ্বাদ দিব সেয়া আমাৰ সম্পূৰ্ণ বিশ্বাস আছে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ